নমস্কাৰ মই ৰীতা কি খবৰ ভালে আছে আপোনালোক এইখিনিতে এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰি থৈ যাওঁ আপোনালোকৰ যাতে ভাল হওক কালি মই এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ যেতিয়া মানুহৰ ৰাহুৰ দশাটো বেয়া হৈ থাকে তেতিয়া মানুহৰ হাতত পইচা পাতি একেবাৰে নাথাকে সো আপোনালোকে ঠিক কৰিব বিচাৰে ঘৰত কোনো পধ্যে আপোনালোকে ইলেক্ট্ৰনিকৰ বেয়া বস্তু কেতিয়াও নাৰাখিব আৰু যিটো আপোনালোকে ভাল কৰিব পাৰে ভাল কৰি ল'ব বেয়া যদি পেলাই দিব বহুত দূৰত আৰু লগতে আপোনালোকে কি কৰিব পাৰে যদি আপোনালোকৰ ৰাহু দশাটো ঠিক কৰিব বিচাৰে আপোনালোকে কোনো মন্দিৰত গৈ আপোনালোকে মন্দিৰৰ সন্মুখত মানে কি টয়লেট ক্লিনাৰ ব্লু কালাৰৰ যিবিলাক আহে তেনেকুৱা এটা আপোনালোকে মন্দিৰৰ টয়লেটৰ সন্মুখত আপোনালোকে টকা 11টা দি পেলাই তাত দান কৰি থৈ আহিব আৰু যেতিয়া সেই টয়লেট ক্লিনাৰটোৱে তাত মানে কি টয়লেট ক্লিনছ কৰিব ন তেতিয়া আপোনালোকৰ ৰাহুৰ দশাটো কিবা যদি দুখ থাকে আপোনালোকৰ ক্লিনছ হ'ব আৰু আপোনালোকৰ হাতত টকা পইচা ৰখিব লগতে নিজৰ ঘৰৰ ৱাশৰুম বাথৰুম ডেইলি ক্লিনছ কৰিব তাত সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰিব আৰু লগতে আপোনালোকে ৰাহুৰ 20 মন্ত্ৰটো আপোনালোকে চান্টিং কৰিব পাৰিব ডেইলি শুনিবও পাৰিব ইউটিউবত এভেইলেবল আছে সো আপোনালোকে ৰাহুৰ 20 মন্ত্ৰটো শুনি বা চান্টিং কৰিও ৰাহু দশাটো আপোনালোকে ঠিক কৰিব পাৰে একমাত্ৰ ৰাহুৰ কাৰণে হাতত আপোনালোকৰ পইচা পাতি নৰখে আকৌ যদি আপোনালোকে শুক্ৰটো মজবুত কৰিব বিচাৰে আপোনালোকে ডেইলি শুক্ৰ মজবুত কৰিলে হাতত টকা পইচা আহে আৰু ৰাহু ঠিক কৰিলে হাতত টকা পইচা ৰখে আকৌ টকা পইচা আহিবলৈ হ'লে শুক্ৰটো ঠিক কৰিবলৈ এটা বহুত সুন্দৰ উপায় আছে এটা যে ইটৰ বুলি কয় আতৰ বুলিও কয় তো আপোনালোকৰ শুক্ৰৰ এই পইণ্টটো তেনেকৈ আপোনালোকে ঘঁহিব পাৰে দুইটা সাইডে ঘঁহিব পাৰে এইটো এনেকৈ লগাব সুগন্ধি আৰু নাভিত লগাব এইটো বস্তু বহুত ধুনীয়া এটা সুগন্ধি দ্ৰব্য হয় আৰু লগতে আপোনালোকৰ শুক্ৰটো মজবুত কৰিবলৈ হ'লে টকা পইচা আহিব তো এনেকুৱা এটা মানে ৰূপৰ আঙুঠি এটা আপোনালোকে মানে সোঁ হাতত ধাৰণ কৰিব পাৰে শুক্ৰবাৰে তো শুক্ৰটো আৰু আপোনালোকৰ ৰাহুটো মজবুত হ'ব সো আপোনালোকে এনেধৰণৰ কিছুমান সৰু সুৰা কাম কৰি নিজৰ আৰ্থিক দিশটো সুগম কৰিব পাৰে হাতলৈ টকা পইচা আহিব টকা পইচাৰ স্থিতি ল'ব সো আপোনালোকে এনেকুৱা সৰু সুৰা কাম কৰি নিজৰ জীৱনটো পৰিৱৰ্তন কৰিবলৈ পদক্ষেপ ল'ব বুলি আশা থাকিল 2026টো সকলোৰে ভাল হওক মংগল হওক সুখময় হওক তাৰে কামনা কৰিছোঁ আপোনালোকে মোৰ লগত যদি টেৰৰ কাৰ্ড ৰিডিং ল'ব বিচাৰে যোগাযোগ কৰিব লগতে এক্সেছ বাৰছো দি আছোঁ এঞ্জেলো দি আছোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ বাই বাই